মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি আমি কুৱেশ্যন নম্বৰ 4 লৈকে কৰাইছিলোঁ 15.1 সম্ভাৱিতাৰ চেপ্টাৰটোৰ আজি আমি 5 নম্বৰলৈকে যাওঁ এতিয়া 5 নম্বৰ কুৱেশ্যনটো অলপ দীঘলীয়া বস্তুটো মই বুজাই দিছোঁ কেনেকুৱা আমাৰ কি 2400টা পৰিয়াল কনসিডাৰ কৰিছে তাৰে ভিতৰত কেনেকুৱা যে মানে মান্থলি যিটো ইনকাম যি 7000 টকাতকৈ কম কিমানটা পৰিয়াল আছে মানে কিমানটা পৰিয়াল মিন্স সেই পৰিয়ালত থকা গাড়ীৰ সংখ্যা যে 7000তকৈ কম থকা পৰিয়ালৰ 10টা পৰিয়ালৰ কোনো গাড়ী নাই 160 ফ্যামিলিৰ এখনকে গাড়ী আছে আৰু 25 নাম্বাৰছ অফ ফ্যামিলিৰ দুখন আছে আৰু আৰু দুখনতকৈ বেছি গাড়ী কোনো এটা ফ্যামিলিৰে নাই তোমাৰ সেইটোৱে আৰু তাৰ পাছত সেকেন্ড হেৰিটো দিয়া আছে যে 7000 ৰ পৰা 10000 ৰ ভিতৰত 7000 ৰ পৰা 10000 টকাৰ ভিতৰত ইনকাম গাড়ীৰ সংখ্যা আছে এখনো গাড়ী নথকা পৰিয়াল নাইয়ে তোমাৰ তাৰমানে এইটো হৈছে পৰিয়ালৰ সংখ্যা গাড়ীৰ সংখ্যা কোনো গাড়ী নথকা এখন গাড়ী থকা দুখন গাড়ী থকা আৰু দুখনতকৈ বেছি গাড়ী থকা এতিয়া 7000 ৰ পৰা 10000 টকাৰ ইনকামৰ ভিতৰত এখন গাড়ী থকা ফ্যামিলি আছে 305টা দুখন গাড়ী থকা ফ্যামিলি আছে 27টা আৰু দুখনতকৈ বেছি গাড়ী থকা ফ্যামিলি আছে তোমাৰ দুটা এইটো গতিকে এই তালিকাখন তোমালোকে বুজি পাব লাগিব এই ধৰণে দিয়া আছে এতিয়া আমি উলিয়াব লাগে কি তে প্ৰথম কেইবাটাও সম্ভাৱিতা আমি নিৰ্ণয় কৰিব লাগিব এতিয়া প্ৰথমটো দিয়া আছে যে মাহিলি 10000 ৰ পৰা 13000 টকাৰ ভিতৰত উপাৰ্জন আৰু দুখনহে গাড়ী আছে এতিয়া এইটো সম্ভাৱিতা ওলাব লাগে আমি কেইবাটাও ওলাব লাগিব তোমাৰ পাঁচটা আছে কুৱেশ্যন গতিকে 10000 ৰ পৰা 13000 টকাৰ ইনকাম আৰু দুখন গাড়ী থকা এতিয়া 10000 ৰ পৰা 13000 টকা ইনকাম হৈছে এইটো এই স্ল্যাবটো চাব লাগিব আৰু দুখন গাড়ী থকা ফ্যামিলি হৈছে তোমাৰ কেইটা 29 নাম্বাৰছ তেনেকে গতিকে ইয়াৰ সম্ভাৱিতাটো কিমান হ'ব 29 বাই টোটাল ফ্যামিলি আছিলে 2400 সো 29 বাই 2400 তেনেকে গতিকে আমি কৰো এইটো অনুশীলনী 15.1 Number 5 solution ইয়াতে মুঠ পৰিয়ালৰ সংখ্যা বাছনি কৰা পৰিয়াল মুঠ পৰিয়াল হৈছে 2400 এতিয়া 1 নাম্বাৰটো আমি চাও প্ৰশ্নটো দিছিলে মাহিলি 10000 ৰ পৰা 13000 টকাৰ ভিতৰত উপাৰ্জন 13000 টকাৰ ভিতৰত উপাৰ্জন আৰু দুখনহে গাড়ী থকা পৰিয়ালৰ সংখ্যা কিমান পাইছো আমি 29 এই ঘটনাটো ডাইৰেক্ট এনেকে লিখিব পাৰো এই ঘটনাটো E1 ৰে সুচালে E1 ৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা কিমান হ'ব 29 এতেকে probability of this event equal 29 by 2400 এটো কাটাকাটি না যায় আৰু গতিকে এইটো आंसर হ'ব সেকেন্ডলি নাম্বাৰ 2 নেক্সট কি দিছে মাহিলি উপাৰ্জন 16000 টকা বা ততোধিক আৰু গাড়ী এখনহে গাড়ী আছে গতিকে তেনেকুৱা ফ্যামিলি তোমালোকে চাৰ্টখন চাই লোৱা
যে মাহিলী 16,000 বা ততোধিক আৰু এখনহে গাড়ী থকা তোমাৰ তেনেকুৱা ফেমিলি আছে তোমাৰ 16,000 বা ততোধিক আৰু এখনহে গাড়ী 579 নাম্বাৰছ অফ ফেমিলিত এখন গাড়ী আছে আৰু 16,000তকৈ অধিক ইনকাম গতিকে সেইটো হ'ব উপাৰ্জন 16,000 টকা বা তাতকৈ বেছি ততোধিক আৰু এখনহে গাড়ী থকা পৰিয়ালৰ সংখ্যা কেইটা আছে 579 579 এই ঘটনাটো ইটোৰে উচালে ইটোৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 579 এতেকে probability of ইটো এই ঘটনাটোৰ সম্ভাৱিতা 579 2400 তিনিৰে যাব 800 3 গুণ 3 2 27 3 9 গুণ 3 3 গুণ that means 193 by 800 the second সম্ভাৱিতাটো হ'ব 193 by 800 এটা নেক্সট কোৱেশ্চনটো কৈছে মাহিলী উপাৰ্জন 7,000তকৈ কম আৰু কোনো গাড়ী নাই 7,000তকৈ কম আৰু কোনো গাড়ী নাই গতিকে তেনেকুৱা ফেমিলি কেইটা আছে আমি চাব লাগিব যে মাহিলী উপাৰ্জন 7,000তকৈ কম আৰু কোনো গাড়ী নাই গতিকে আমাৰ 10টা ফেমিলিৰ কি কোনো গাড়ী নাই গতিকে 10 হ'ব এইটো তাৰ পাছত এই গতিকে এইটো নাম্বাৰ 3 মাহিলী উপাৰ্জন 7,000তকৈ কম আৰু কোনো গাড়ী নথকা কোনো গাড়ী নথকা পৰিয়ালৰ সংখ্যা কিমানটা আছে 10 নাম্বাৰছ এই ঘটনাটো E3ৰে হুচালে E3ৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 10 so P of E3 equal 10 by 2400 0 cancel 1 by 240 নেক্সটটো কৈছে মাহিলী উপাৰ্জন 13,000 পৰা 16,000 টকাৰ ভিতৰত আৰু দুখনতকৈ বেছি গাড়ী আছে গতিকে তেনেকুৱা ফেমিলি আমি চাওঁ এতিয়া 13,000 পৰা 16,000 আৰু দুখনতকৈ বেছি গাড়ী থকা তোমাৰ কেইটা ফেমিলি আছে 25 এইটো হ'ব গতিকে মাহিলী উপাৰ্জন 13,000 পৰা 16,000 টকাৰ ভিতৰত আৰু দুখনতকৈ অধিক গাড়ী থকা
পৰিয়ালৰ সংখ্যা কেইটা পালো আমি 25 এই ঘটনাটো স্টেটমেন্ট লিখা সিস্টেমটো গোটেইকেইটাত একেই এই ঘটনাটো এটাই ধৰণ আৰু এই ঘটনাটো E4 এৰে সুচালে E4 ৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 25 therefore P of E4 25 by 24 100 পাঁচেৰে 5 বাৰ পাঁচেৰে 4 8 480 পাঁচেৰে আকৌ 5 9 গুণ 45 5 6 গুণ 1 by 96 গতিকে এইটো হ'ব 1 by 96 1 by 96 এইটো 96 1 by 96 এতিয়া আমাৰ লাষ্ট কোৱেশ্চনটো দিছে যে এখনতকৈ বেছি গাড়ী নথকা পৰিয়াল এতিয়া তোমাৰ এখনতকৈ বেছি গাড়ী নথকা গতিকে আমাৰ এইফালৰখিনি এড হ'ব তোমাৰ চোৱা এইখিনি ফেমিলিৰ দুখনকৈ গাড়ী আছে এইখিনি দুখনতকৈ বেছিকৈ আছে গতিকে আমি এইফালৰখিনি চাব লাগিব এখনতকৈ গাড়ী মানে বেছি এখনতকৈ অধিক গাড়ী নথকা পৰিয়ালৰ সংখ্যা গতিকে এইকেইটা যোগ কৰিব লাগিব 160 305 535 469 579 0 10 0 1 2 1 এইখিনি গোটেইখিনি এড কৰিলে আমি যিটো পাওঁ টোটেল নাম্বাৰৰ সব ফেমিলি সেইখিনিয়ে হ'ব এখনতকৈ বেছি গাড়ী নথকা ফেমিলি সো এখনতকৈ অধিক গাড়ী নথকা পৰিয়ালৰ সংখ্যা আমি যোগ কৰিব লাগিব 10121 10121 plus 160305 plus 535 plus 469 plus 579 গতিকে যোগ কৰিলে আমি কি পাম 0 1 3 4 9 14 20 23 30 32 2 হাতে গ'ল 3 4 10 13 19 20 26 6 হাতে গ'ল 2 7 11 16 19 20 2062 এই ঘটনাটো আমি E4 লৈকে আছিল এবাৰ E5 এৰে সুচালে E5 ৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা এই ঘটনাটো মিন্স এখনতকৈ অধিক গাড়ী নথকা পৰিয়ালৰ যিটো আমি ইভেন্ট লৈছো সেইটো আৰু ফলৰ সংখ্যা 2062 so P of E5 equal 2062 by 2400 2 1 0 3 1 1200 so 1031 by 1200 এটো হ'ব ইয়াৰ probability অংকটো যথেষ্ট অলপ দীঘলীয়া এনে পৰীক্ষা দিলে কিন্তু ইমান পাঁচটাকে ধৰা নিদিবও পাৰে দুটা বা তিনিটা দিব তেনেকে
গোটেইকেইটা জানি থ'লে হ'ল টান নহয় বস্তুটো উলিয়াব জানিলে নেক্সট আমি এতিয়া 6 নাম্বাৰ কুৱেশ্যনটোত যাওঁ 6 নাম্বাৰ কুৱেশ্যনটো কি দিছে যে তালিকা 14.7 অধ্যায় 14 দ্ৰষ্টব্য এইটো চাব লাগিব আমি তাৰে পৰা আমি উলিয়াব লাগে যে কি গণিতৰ পৰীক্ষাত এজন ছাত্ৰই 20%তকৈ কম নম্বৰ পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা লগতে এজন ছাত্ৰই 60 বা অথবা ততকৈ অধিক নম্বৰ লাভ কৰাৰ সম্ভাৱিতা উলিওৱা গতিকে আমি এইটো অধ্যায় 14 ৰ 14.7ত যাব লাগিব তোমালোকে পেজ নাম্বাৰ হেৰিটো চাবা 287 চাবা 287ত পাবা এইটো তালিকা 14.7 আমাক কি দিছে প্ৰশ্নটো এনেকুৱা ধৰণৰ যে 100 নম্বৰৰ ভিতৰত এটা পৰীক্ষা চলাইছে মেথছৰ ওপৰত শিক্ষক এজনে এতিয়া তাতে তোমাৰ 0 পৰা 20 ভিতৰত কেইজনে পাইছে 7 নম্বৰ 7জন ছাত্ৰ ছাত্ৰীয়ে 0 ৰ পৰা 20 ৰ ভিতৰত পাইছে 10 জনে পাইছে 20 ৰ পৰা 30 ৰ ভিতৰত তেনেকুৱা গতিকে মুঠ ছাত্ৰ আমাৰ কিমান আছে 90 জন আছে এতিয়া আমাৰ প্ৰথম সম্ভাৱিতাটো উলিয়াব লাগে যে গণিতৰ পৰীক্ষাত 20%তকৈ কম নম্বৰ পোৱা কম নম্বৰ পোৱা কিমান আছে তোমাৰ 0 to 20 কেইজন আছে 7 আছে সো 7/90 হ'ব আৰু সেকেন্ডটো আছে 60 অথবা অধিক নম্বৰ লাভ কৰাৰ সম্ভাৱিতা গতিকে 60 বা 60তকৈ বেছি কেইজন আছে 60 ৰ পৰা 70 15 আৰু 70 ৰ ওপৰত 8 মানে 60তকৈ বেছি কেইজনে পাইছে 23 জনে পাইছে কিমান জনৰ ভিতৰত 90 জনৰ ভিতৰত সো 23/90 ইজ দা ৰিকোয়াৰ্ড probability এটোৱে হ'ব আমাৰ So number 6 solution মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 90 জন এতিয়া নাম্বাৰ 1 টো কৰো 20%তকৈ কম নম্বৰ পোৱা ছাত্ৰৰ সংখ্যা ছাত্ৰ বা ছাত্ৰী আৰু কিমানজন আছিল কিমানজন পাইছিলো মই 7 গতিকে গণিতৰ পৰীক্ষাত গণিতৰ পৰীক্ষাত 20%তকৈ কম নম্বৰ পোৱা ছাত্ৰৰ সংখ্যা 7 এই ঘটনাটো E1 এৰে সুচালে E1 ৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 7 P of E1 7/90 কাটাকাটিটো না যায় একেদৰে নাম্বাৰ 2 60 অথবা তাতকৈ অধিক নম্বৰ লাভ কৰা অধিক নম্বৰ লাভ কৰা ছাত্ৰৰ সংখ্যা কিমান আছিল 15 + 8 15 + 8 = 23 এই ঘটনাটো ইটোৰে সুচালে ইটোৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 23 গতিকে P of E2 23/90
এই দুটাই হ'ব আৰু নেক্সট কুৱেশ্যন নাম্বাৰ 7 আমাক কি কৈছে যে পৰিসংখ্যা বিজ্ঞান বিষয়টোৰ সম্পৰ্কে ষ্টেটিষ্টিক্স হা ষ্টেটিষ্টিকেল সায়েন্স যেটো সাবজেক্ট ষ্টেটিষ্টিক্স বিষয়টোৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীৰ মনোভাৱ জনাৰ উদ্দেশ্যে 200 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত এটা জৰীপ চলোৱা হৈছিল মানে 200 নাম্বাৰছ অফ ষ্টুডেণ্টছ আমি লৈছোঁ তাৰে ভিতৰত ষ্টেটিষ্টিক্স সাবজেক্টটো 135 নাম্বাৰছ অফ ছাত্ৰ ছাত্ৰীয়ে ভাল পায় প্ৰিয় হা আৰু 65 নাম্বাৰছ অফ ছাত্ৰ ছাত্ৰীয়ে কি বেয়া পায় এতিয়া যাদৃচ্ছিকভাৱে বাছনি কৰা এজন ছাত্ৰ বা ছাত্ৰীৰ ক্ষেত্ৰত সম্ভাৱিতা উলিওৱা যাতে তেওঁ পৰিসংখ্যা বিজ্ঞান ভাল পায় ভাল পোৱাৰ সম্ভাৱিতা কিমান হ'ব 135/200 আৰু অপ্ৰিয় দ্যাট মিন্স বেয়া পোৱা হ'ব কি হ'ব 65/200 মুখে মুখে কৰিব পাৰি এইটো নাম্বাৰ 7 সলিউশন মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 200 এতিয়া নাম্বাৰ 1 টো কৰো পৰিসংখ্যা বিজ্ঞান ভাল পোৱা ছাত্ৰৰ সংখ্যা পৰিসংখ্যা বিজ্ঞান ভাল পোৱা ছাত্ৰৰ সংখ্যা 135 এই ঘটনাটো ইউৱানেৰে সুচালে ইউৱানৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 135 P1 equal 135/200 পাঁচেৰে দুবাৰ 27 বাৰ 40 times 27/40 the second to hobo same procedure number 2 পৰিসংখ্যা বিজ্ঞান ভাল নোপোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ছাত্ৰ ছাত্ৰীৰ পৰিসংখ্যা বিজ্ঞান ভাল নোপোৱা অপ্ৰিয় দ্যাট মিন্স ভাল নোপোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে 65 এই ঘটনাটো ইটোৰে হুচালে ইটোৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 65 P of E2 65/200 পাঁচেৰে 13 বাৰ পাঁচেৰে 40 times 13/40 ঠিক আছে আনসাৰটো হ'ব আজি ইয়ালৈকে থাকক অলপ টাইম লাগে এইকেইটা কুৱেশ্যন নেক্সট আমি 8 নাম্বাৰটো চাম 8 নাম্বাৰটো অলপ দীঘলীয়াই হ'ব তিনিটা মান হেৰি আছে
ষ্টেপ আছে তোমালোকে কৰি চাবা বাকীবিলাক আৰু এক্সাম্পলছ গোটেইকেইটা কৰিবা 10টা এক্সাম্পল আছিলে চাগে মই 2টা এক্সাম্পলছহে তোমাৰ দেখুৱাই দিছিলোঁ অলপ ইম্পৰ্টেণ্ট চাই পেলাই তোমালোকে হেৰি কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা কিবা ক'ব লগা থাকিলে কমেণ্টছত জনালে হ'ল এইটো আৰু লগতে বেল আইকনটো দবাবা তেতিয়া ছাবস্ক্ৰাইব কৰাৰ লগে লগে তেতিয়া তোমালোকে আপকামিং ভিডিঅ'খিনিৰ ন'টিফিকেশ্যনটো পাবা এডভান্স ঠিক আছে থেংক ইউ